নমস্কাৰ। তুলসী বিবাহৰ দিনা চন্দ্ৰ আৰু শুক্ৰৰ মিলন ঘটিবলৈ গৈ আছে, যাৰ ফলত তিন ৰাশি জাতক জাতিকাসকলৰ অৰ্থৰ ভাগ্য উদয় হ'ব। এই বছৰ 2 নৱেম্বৰ তাৰিখে তুলসী বিবাহ সম্পূৰ্ণ কৰা হ'ব। কাৰ্তিক মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথিতে তুলসী বিবাহ সম্পূৰ্ণ কৰা হয়। এই শুভ সময়ত মা তুলসী আৰু ভগৱান বিষ্ণুৰ বিয়া খুব ধুমধামেৰে পতা হয়। আহক তেনেহ'লে জানি লওঁ এই তুলসী বিবাহৰ ফলত চন্দ্ৰ শুক্ৰৰ পৰম কৃপাৰ ফলত কোনকেইটা ৰাশিৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই বছৰ 2 নৱেম্বৰ তাৰিখে তুলসী বিবাহ সম্পূৰ্ণভাৱে পালন কৰা হ'ব। কাৰ্তিক মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথিতে তুলসী বিবাহ সম্পূৰ্ণ হয়। এই শুভ সময়ত মা তুলসী আৰু ভগৱান শ্ৰীকৃষ্ণৰ বিয়া খুব ধুমধামেৰে পালন কৰা হয়। কথিত অনুসৰি এই দিনা মা তুলসীক কন্যা দান কৰিলে ঘৰত সুখ শান্তি বিৰাজ হয়। বহুদিনৰ পৰা ৰৈ থকা কাম সম্পূৰ্ণ হৈ পৰে, ঘৰৰ পৰা অভাৱ অনাটন দূৰ হয় আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰে। গ্ৰহ নক্ষত্ৰৰ দৃষ্টিতো এই দিনটো অতিশয় শুভ বুলি মনা গৈছে, কাৰণ তুলসী বিবাহ দিনটো খুব বিশাল আৰু বিৰল বুলি মনা গৈছে। কাৰণ তুলসীৰ এই দিনা খুব সুন্দৰভাৱে যদি আপোনালোকে পূজা কৰিব পাৰে, নাইবা তুলসী গছৰ গুৰিটো যদি এগছি আপোনালোকে চাকি জ্বলাব পাৰে, আপোনালোকৰ মংগল হৈ পৰিব। তুলসী বিয়াৰ দিনা শুক্ৰ তুলা ৰাশিত প্ৰৱেশ কৰিব আৰু চন্দ্ৰ মীন ৰাশিতেই থাকিব। শুক্ৰ আৰু চন্দ্ৰৰ মিলনৰ ফলত খুব বিশেষ যোগ নামি আহিবলৈ গৈ আছে। আহক তেনেহ'লে জানি লওঁ শুক্ৰ আৰু চন্দ্ৰৰ মিলনৰ ফলত কোনকেইটা ৰাশিৰ ওপৰত অৰ্থৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। 1 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ তুলসী বিয়াৰ দিনাই আপোনালোকৰ ভাল সময় আৰম্ভ হ'বলৈ ধৰিছে। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকে কৰ্মত সফল হ'ব পাৰিব। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব। হাতলৈ অৰ্থ অহাৰ যোগো দেখিবলৈ পোৱা যাব। নতুন কামত শুভ যোগাযোগ দেখিবলৈ পোৱা যায়। জীৱনৰ ইতিবাচক ক্ষেত্ৰত আপোনালোকৰ পৰিৱৰ্তন ঘটিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ শুভ হৈ পৰিব। শিক্ষাৰ চাকৰিৰ ক্ষেত্ৰত আপোনালোকে বিদেশ যোৱাৰ যোগ লাভ কৰিব। মিশ্ৰিত ক্ষেত্ৰত আপোনালোকৰ নতুন যোগ নামি অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। ক'ৰবাত যদি অৰ্থ ৰৈ আছে, সেই অৰ্থ আপোনালোকে ঘূৰাই পোৱা নাই, তেনে ক্ষেত্ৰত এই তুলসী বিয়াৰ পিছতেই আপোনালোকৰ এই ভাগ্য উদয় হ'বলৈ গৈ আছে, যাৰ ফলত সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ যদি কিবা কাম আপোনালোকে হাতত লয়, সেই কামতো আপোনালোকৰ ভাল হৈ পৰিব। ইয়াৰ একমাত্ৰ কাৰণ হ'ল মা লক্ষ্মী আৰু ভগৱান শ্ৰীবিষ্ণুৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা সুযোগ সুবিধা আপোনালোকে আদায় কৰি ল'ব পাৰিব। প্ৰাপ্য সন্মান আপোনালোকৰ ঘৰলৈ অহাৰ বা ঘূৰি অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। নতুনকৈ যদি আপোনালোকে ঘৰত কিবা চিন্তা চৰ্চা কৰে, তাৰ পৰা আপোনালোকৰ উন্নতি হোৱা বা উন্নত যুগৰ অনুমান কৰিব পৰা যায়। 2 নম্বৰটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই তুলসী বিয়াৰ দিনা শুক্ৰ আৰু চন্দ্ৰৰ শুভ দৃষ্টি পৰিবলৈ গৈ আছে, যাৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাসকল ভাগ্যশালী হৈ পৰিব। আয় মাত্ৰা আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। সম্পত্তি বিনিয়োগ সুন্দৰভাৱে আপোনালোকে কৰিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত শুভ সংবাদ অহাৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ হ'ব। নতুন মানুহৰ সম্পৰ্কত আপোনালোকে সুখ অনুভৱ কৰিব পাৰিব। আত্মীয়ৰ পৰা আপোনালোকৰ সমৃদ্ধি বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। আপোনালোকৰ ঘৰলৈ শুভ সংকেত আহিব। সমাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। নতুন দায়িত্ব বা কিবা কামৰ ভাৰ আপোনালোকৰ হাতলৈ আহিব আৰু যাৰ ফলত আপোনালোকৰ মানসিক শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। এই ক্ষেত্ৰত আপোনালোকে যিমান চেষ্টা কৰিব তিমান দূৰ আগুৱাই যাব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। পাবলগীয়া ধন আদায় কৰিব পাৰিব। ঘৰ পৰিয়াল আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে ভাল যোগ নামি আহিছে বুলি ক'ব পৰা যায়। যদি আপুনি নতুনকৈ কিবা কাম হাতত লৈছে, সেই কামো সুচাৰুভাৱে কৰিব পাৰিব। নতুন কামত বহুদূৰ আগুৱাই যাব পাৰিব। অবিবাহিত লোকসকলৰ কাৰণে এই সময়খিনি অত্যন্ত শুভ বুলি মনা গৈছে। মনে বিচৰা জীৱনসংগী আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ঘৰুৱা পৰিৱেশো উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব।
3 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ তুলসী বিয়াৰ দিনা আপোনালোকৰ ওপৰত শুক্ৰ আৰু চন্দ্ৰৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত এটাৰ পিছত আনটো আপোনালোকে জীৱনত সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মনোযোগ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে কৰ্মক্ষেত্ৰত সফলতাও লাভ কৰিব পাৰিব। নতুন চাকৰিৰ প্ৰস্তুতি কৰি থকা লোকসকলৰ কাৰণে খুব শুভ বুলি মনা গৈছে। চাকৰি কৰি থকা লোকসকলৰ কাৰণেও দৰমহা বৃদ্ধিৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত সম্পৰ্ক আপোনালোকৰ ভাল হৈ পৰিব। আৰ্থিক অৱস্থা আগৰ তুলনাত আপোনালোকৰ উন্নত হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আগৰ কেইদিনৰ তুলনাত এই মাহত আপোনালোকে বা এই তুলসী বিয়াৰ পিছতেই আপোনালোকৰ ধনৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। বহু বেছি ধন উপাৰ্জন আপোনালোকে কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভ হ'ব। ভাবি নোলোৱা কৰ্মটো সফলতা আপোনালোকে অৰ্জন কৰিব পাৰিব। শুক্ৰ আৰু চন্দ্ৰৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত পৰাৰ ফলত এই ৰাশিৰ জাতক জাতিকাসকলে ধন বিনিয়োগৰ ক্ষেত্ৰতো সুযোগ সুবিধা লাভ কৰিব পাৰিব। আপুনি সকলো অভাৱ দূৰ কৰিব পাৰিব। নিজৰ পত্নীৰ লগত আপোনালোকে সুমধুৰ সময় অতিবাহিত কৰিবলৈও সক্ষম হ'ব। এই ৰাশি ল'ৰা ছোৱালীসকলে যদি কিবা পৰীক্ষাৰ কাৰণে আগভাগ লৈ আছে বা সাজু হৈ আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ মংগল হ'ব আৰু মা লক্ষ্মী আৰু ভগৱান শ্ৰী বিষ্ণুৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব।